নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনীৰে আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে আজিৰ ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ, তথাপিতো আপোনালোকক কৈ দিওঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত থালখনত মই প্লেটখনত আলু লৈছোঁ, ডাঙৰ চাইজৰ এটা, এনেকৈ সৰুকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ, কেইটামান গোটা জিৰা লৈছোঁ, কেঁচা ৰ'দত শুকাই থোৱা আদা লৈছোঁ, আৰু এইফালে মই চুজি লৈছোঁ। চুজিটো সৰু বা ডাঙৰ বুলি কথা নাই, মোটা মিহি যিকোনো হ'লে কথা, যিহেতু মই মিক্সি জাৰত লৈ এইখিনি পেষ্ট বনাই ল'ম। আৰু এইফালে দৈ লৈছোঁ। আজি কি বনাম জানেনে? মই ডোচা বনাম। একেবাৰে আনকমন হয়, আপোনালোকে যদিহে খাই পোৱা নাই মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব, খাব পাৰিব। আৰু এইফালে মই মিক্সি জাৰটো লৈছোঁ। ইয়াতে প্ৰথমতে মই চুজিখিনি দি দিছোঁ। তাৰপিছত প্লেটত থকা এই গোটেইখিনি ইয়াতে দি দিছোঁ। আপোনালোকে জলকীয়া বেছি কৰিব পাৰে, মই মাত্ৰ এটা দিছোঁ, বেছি দিয়া নাই। আৰু ইয়াতে এই দৈখিনি গোটেইখিনি মই দি দিছোঁ এনেকৈ। ইয়াতে অকণমান বাইণ্ডিঙৰ কাৰণে এতিয়া মই এয়া বেচন দি দিছোঁ, মাত্ৰ 1 চামুচ দিছোঁ বাইণ্ডিংটোৰ কাৰণে, বেছি দিয়া নাই। আৰু চেনি অকণমান দি দিছোঁ এয়া, আৰু অকণমান নিমখ টেষ্ট অনুযায়ী। এই গোটেইখিনি এতিয়া খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু তাৰপিছত আপোনালোকক কেনেকৈ খুব কম সময়ত ডোচা বনাব পাৰি দেখাই আছোঁ। এতিয়া ব'লক কিটচেনত যাম। আৰু ডোচা বনাবৰ কাৰণে এইখন মই টাৱাখন দি দিছোঁ। এইফালে টাৱাখন গৰম হৈছে, আৰু এইফালে মই এই বাতিটোত পানী লৈছোঁ, আৰু ইয়াতে ৰিফাইন তেল দি দিছোঁ। এনেকৈ দিলে ডোচাখন খুব ধুনীয়াকৈ সোনকালে উঠি আহে। আৰু এইফালে মই এতিয়া ব্ৰাছৰ সহায়ত এনেকৈ দি যাম। ভালকৈ মোৰ পাৰফেক্ট হৈছে, চাওক মেজাৰমেণ্টটো। এনেকৈ মাজত দি দিছোঁ, যিহেতু হেতাখন সৰু সেইকাৰণে আৰু অলপ ল'ব লগা হৈছে। আৰু এনেকৈ ঘূৰাই দি দিম। এয়া চাওক ডোচাখন হ'ব ধৰিছে, নিজে নিজে এনেকৈ ৰাখি গৈছে, লাগি ধৰা নাই। আৰু এয়া মই হাতেৰে এনেকৈ ভাজ কৰি দেখাই দিছোঁ। এয়া চাওক কেনেকুৱা শব্দ উঠিছে, বহুতেই টেষ্টি হয় আৰু খায়ো খুব ভাল লাগে। আৰু এয়া চাওক মোৰ খোৱাৰ কাৰণে একেবাৰে ৰেডি হৈছে। আৰু চাওকচোন কেনেকুৱা শব্দ উঠিছে, মচমচীয়া হৈছে একেবাৰে দুয়োখনে। এনেকৈ বনাই নিজেও খাব পাৰি, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক এনেকৈ ঘৰতে বনাই দিব পাৰি।